আজি মই আছো ৰামপ্ৰসাদৰ ওচৰত আৰু ৰামপ্ৰসাদ আমাৰ জানেই দেৰগাঁৱৰ ডন হয়, যোৰহাটৰ ডন। আৰু ডনক চলাই আছে, নাম কি আছিল দাদা আপোনাৰ? যদুমণি দাদাই চলাই আছে এতিয়া বৰ্তমান আমাৰ ৰামপ্ৰসাদক। আৰু ৰামপ্ৰসাদ এয়া চাওক কিমান ধুনীয়া, একদম গোলমূল দেখিবলৈ ক'ব, একদম টুপটুপি আমাৰ হাতী। ডন হয়, ডন, ছটা ডন নহয়, এই ডাঙৰ ডন হয় দেৰগাঁৱৰ। সেয়া চাওক এতিয়া খুব ধুনীয়াকৈ কথা শুনি আছে, খুব ধুনীয়া হাতী। এয়া আমাৰ ডন ৰামপ্ৰসাদ আৰু যদুমণি দাই চলায়। আৰু ৰামপ্ৰসাদ এতিয়া খুলিলে বাৰু, এতিয়া কল ভাঙি দিব গাঁৱতে। আৰু এতিয়া বান্ধি ল'লে আৰু তুলসী বস্তা বান্ধিলে ওপৰত, আৰু যাবলৈ এতিয়া সাজু হৈ আছে আমাৰ ৰামপ্ৰসাদ। ৰামপ্ৰসাদ জনাবচোন কেনেকুৱা লাগে, কমেণ্ট বক্সত জনাব কিমান ধুনীয়া হাতী হয় ৰামপ্ৰসাদ। চাইছে চেহেৰাটো কিমান ধুনীয়া। আৰু এইবিলাক কোমোৰা বানৰ হাতী হয়, কোমোৰা বানৰ হাতীবিলাক চাওকচোন কিমান শকত বকত, দেখাত কিমান ধুনীয়া লাগে, একদম টুপটুপীয়া হাতী হয় ৰামপ্ৰসাদ। এয়া চাওক এইফালে শুঙি আছে আকৌ। দাঁতকেইটা কাটি দিলে বাৰু, আগত বহুত জোঙা আছিলে, এতিয়া অলপ চুটি চুটিকৈ কাটি দিছে আৰু এতিয়াও দীঘলেই বহুত বাৰু। এতিয়া উঠি আছে আকৌ যদুমণি দাই, চাওক কেনেকৈ উঠায় ৰামপ্ৰসাদে, তাৰ উঠোৱাৰ ষ্টাইলটোৱে বেলেগ। বস্তা পৰিলে, এই বস্তাটো উঠাই দিছে আকৌ। ৰামপ্ৰসাদ নমস্কাৰ এটা দিব কোৱা ৰাইজক, চালাম দিয়া ভালকে। আৰু মোক শুনিব নালাগে বেটা, তোমাক চিনি পাওঁ নহয় মই। এইয়া ধুনীয়াকৈ দিছে এতিয়া দেই, মৰ্ণিং শ্ব'। ধুনীয়াকৈ মৰ্ণিং দিছে দেই, ভাল লাগিছে বেটা, তোমাকে চাব আহিছিলোঁ। কাণো ধৰিব নেকি এতিয়া? এইফালে আহিব নালাগে, এই তেৰি এইয়া কাণ ধৰিলে। আৰু ছোৱালীৰ নিচিনা মাত দিব লাগে, এইয়া ছোৱালীৰ নিচিনা মাতিছে, সুন্দৰ লাগিলে। আৰু ৰামপ্ৰসাদ গৈ আছে গাঁৱলৈ ধুনীয়াকৈ খোজকাঢ়ি। টোবলক আমিও গৈ থাকোঁ তাৰ লগত। চাওক কিমান স্পীডত যায়, সেয়া চাওক কিমান পিক আপত গৈ আছে, চালে না, দৌৰি ফুৰি গৈ আছে, বহুত ফূৰ্তিলা হয়।